এখন তোৰণ বনাইছিলোঁ ৰঙাদৈয়া পঞ্চায়তৰ অন্তৰ্গত বালিগাঁৱত। আজি যোৱা ৰাতি এখন অভাৰলোড গাড়ী আহি আমাৰ গেটৰ যিবোৰ লাইট এইবোৰ সকলোবোৰ নষ্ট কৰি থৈ গৈছে। ইতিমধ্যে এই বিষয়ে আইন প্ৰশাসনক আপোনাৰ জনোৱা হৈছে আৰু তাৰ ব্যৱস্থা ইতিমধ্যে কিছু কৰিছে। ইতিমধ্যে আমি গম পাইছোঁ যে যিবোৰ গধুৰ বাহন এইবোৰ বাহনে আমাক যিবোৰ ক্ষতি কৰিছে এইবোৰ মানে আইন বিৰোধী কাম। আৰু আমি যিটো তেওঁলোকক প্ৰতিবাদ কৰিছিলোঁ সেই প্ৰতিবাদ ইতিমধ্যে মানি লৈছে। আচ্ছা, আমি এতিয়া এই যিখন গেট বনাইছিলোঁ এই গেটখনত যথেষ্টখিনি নষ্ট হৈ গৈছে। আমি তেওঁলোকৰ ওচৰত দাবী জনাইছোঁ যে আমাক এই যিখিনি নষ্ট কৰি গ'ল তেওঁলোকে ইয়াৰ আমাৰ পৰিণাম দিব লাগিব। দ্বিতীয়টো কথা হ'ল যিবোৰ এতিয়া গাড়ী আমাৰ এই সৰু ৰাস্তাটো অহা যোৱা কৰে, আমাৰ যিবোৰ আপোনাৰ PVC লাইন এইবোৰ ঘৰলৈ যায়, যাওঁতে তেওঁলোকে দাঙি দাঙি যে থৈ যায় এইবোৰ শ্বৰ্ট চাৰ্কিট হৈ আমাৰ বহুতো বিজুলী সৰঞ্জাম ঘৰত অসুবিধা হৈছে। আৰু গতিকে আমি এই ৰাস্তাটোত বিশেষকৈ বেছি অসুবিধা পাইছোঁ, কিয় যিবোৰ 9 টন 10 টন আহিব লাগে তাত 28 টন 30 টন 40 টনলৈ মাল এই ৰাস্তা দি অহা যোৱা কৰিছে। গতিকে এই পৰিপ্ৰেক্ষিতত আমি আইন প্ৰশাসনক বা বিভাগীয় কৰ্তৃপক্ষক এই চেনেলৰ যোগেদি আমি অনুৰোধ কৰিছোঁ যাতে তেওঁলোকৰ ইয়াৰ বিহিত ব্যৱস্থা লয়, ৰাইজে ইয়াৰ যেনে উপকাৰ পায়। আপোনালোকৰ দ্বাৰা দি আমি এইটো জনাব খুজিছোঁ। আহিব নালাগে, ইমান ধুনীয়াকৈ আমি এতিয়া লাইট লগাইছোঁ, গধূলি হ'লে ইমান ধুনীয়া লাইটটো জ্বলি থাকে, ভাল লাগে। বহুত দূৰৰ পৰাও মানুহ আহে, কিন্তু আমাৰ কথা হ'ল ইমান ডাঙৰ লোডিং গাড়ী এটা ইয়াত সোমাব নোৱাৰিব। গোটেইখন ছিঙি থৈ গ'ল, এতিয়াতো নজ্বলেই ৰাতি। ক্ষতিপূৰণ দিব লাগিব। সৰু ল'ৰা ছোৱালীবিলাকে ইমান কষ্ট কৰি এখন গেটখন দিছে, উলিয়াইছে, কৰি পেলাই উলিয়াইছে, বহুত দিনৰ মূৰত উলিয়াইছে। আমি এইটো কিমান ফূৰ্তিত উলিয়াইছে। এইবিলাক ডাঙৰ ডাঙৰ অভাৰলোডিং গাড়ী আহি পেলাই আমাক ইয়াত জোৰ জবস্তি কৰি গেটখন ভাঙাৰ চেষ্টা কৰিছে। আমি ইয়াক গৰিহণা লাগি হিন্দু মুছলিম মিলি গেটখন মানে হেৰি দিছিলে। এতিয়া মানে অভাৰলোডৰ গাড়ী এখন আহি মানে ৰাতিৰ ভিতৰতে মানে একেবাৰে চব মানে জোৰ জবস্তি মানে ভাঙি চিঙি থৈ গৈছে। খুব ধুনীয়াকে জ্বলে, এতিয়া মানে লাইট নজ্বলা হ'ল। লাইটিং কৰিছিলে, ধুনীয়া লাগে।